সৰুপথাৰত বিধায়ক বিশ্বজিৎ ফুকনে বিতৰণ কৰিলে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ চেক। ছাত্ৰী সবলীকৰণৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তুত কৰা নিযুত মইনা আঁচনিক উদ্দেশ্যি আজি সৰুপথাৰ সমজিলা প্ৰশাসনৰ উদ্যোগত সৰুপথাৰ ৰংঘৰ ৰাজহুৱা ভৱন প্ৰাংগণত চেক প্ৰদান অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে সৰুপথাৰ সমষ্টিৰ বিধায়ক উপস্থিত থাকি চেক বিতৰণ কৰে আৰু ছাত্ৰীসকলক উদ্দেশ্যি তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেলি চেক বিতৰণ কৰাৰ পাছতে সৰুপথাৰ সমজিলাত উক্ত আৰ্থিক অনুদান প্ৰদান কাৰ্যসূচী সম্পন্ন হয়। সৰুপথাৰ সমজিলাত সৰ্বমুঠ 993 গৰাকী ছাত্ৰীক এই নিযুত মইনা আঁচনিৰ চেক বিতৰণ কৰে। বিধায়ক বিশ্বজিৎ ফুকনে 10 গৰাকী ছাত্ৰীক আনুষ্ঠানিকভাৱে উক্ত চেক বিতৰণ কৰাৰ পিছত ৰাজহুৱা ভৱনৰ তলতে থকা বহুকেইটা অস্থায়ী কাউণ্টাৰত সৰুপথাৰ সমজিলাৰ অন্তৰ্গত সকলো বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰীসকলক উক্ত চেক দিয়াৰ ব্যৱস্থা কৰে। আজি আমি সৰুপথাৰত নিযুত মইনা আঁচনিৰ জৰিয়তে 993 গৰাকী ছাত্ৰীক এই আঁচনিৰ অনুদান আগবঢ়ালোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি অভিনৱ চিন্তা, প্ৰত্যেকগৰাকী ছাত্ৰীকে এটা আৰ্থিক অনুদান বা স্কলাৰশ্বিপ দিয়াৰ বাবে এই চিন্তাই আমাৰ অসমৰ নাৰী সমাজক বহু আগুৱাই লৈ যাব। বিশেষকৈ আমাৰ নিচিনা পিছপৰা ঠাইবিলাকত য'ত অসম নাগালেণ্ড সীমান্ত আছে, যথেষ্ট সংখ্যক আদিবাসী লোক আছে, জনজাতি লোক আছে, ইয়াত ড্ৰপ আউটৰ সংখ্যা বহুত বেছি আছিল। এই আঁচনিৰ জৰিয়তে ছাত্ৰীসকলক উৎসাহিত কৰিব যাতে তেওঁলোকে শিক্ষা সম্পূৰ্ণ কৰে আৰু নাৰী শিক্ষাৰ প্ৰতি মুখ্যমন্ত্ৰী মহোদয়ৰ এই আগ্ৰহে কেৱল নাৰী বা ছাত্ৰীসকলকে বুলি নহয়, সমগ্ৰ সমাজখনক এক নতুন দিগন্তৰ ফালে লৈ যাব।